বন্ধু বান্ধৱীসকল এনিমি চিবা নলবৰি আপিলে আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। ইয়াতে পাতি দিছোঁ মই। ইয়াতে মই অকণমান তেল দি দিম জোখমতে। তেলখিনি অলপ গৰম হ'ব দিছোঁ এতিয়া। মানে মই লৈছোঁ ধনিয়া, জলকীয়া, তাৰপিছত বিলাহী, পিঁয়াজ আৰু আদা নহৰু আৰু কণী লৈছোঁ 2টা, আলু লৈছোঁ 5টামান লৈছোঁ। মছলাৰ ভিতৰত লৈছোঁ গুড়ি মছলা এইখিনি, ধনিয়াৰ গুড়ি, জিৰাৰ গুড়ি, নিমখ, হালধি আৰু অলপমান গৰম মছলা। তেলখিনি আমাৰ গৰম হৈ গ'ল। এতিয়া ইয়াতে কণীকেইটা দি দিছোঁ। এইখিনি ভাজি ল'ম। তেলতে অকণমান হালধি দি দিছোঁ যাতে কণীকেইটা দেখিবলৈ কালাৰটো ভাল হয়। কণীকেইটা ভাজি ল'লোঁ মই ভালদৰে। কণীকেইটা এতিয়া উঠাই ল'ম। এইকেইটা ভজা হৈ গ'ল। এই অকণমান পাঁচফোৰণ দি দিছোঁ। এতিয়া পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ভাজি ল'ম এতিয়া ভালদৰে। পিঁয়াজখিনি আমাৰ ভজা হৈ গ'ল। এতিয়া বইল আলুখিনি দি দিম ইয়াতে। এইখিনি এতিয়া ভাজিম ভালকৈ। আমাৰ আলুখিনি ভালদৰে ভাজি ল'লোঁ, মানে ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই ইয়াতে কাটি থৈ দিয়া বিলাহীখিনি দি দিম। এতিয়া মই আদা নহৰুখিনি দি দিলোঁ ইয়াতে। এতিয়া মই গুড়ি মছলাখিনি ইয়াতে গোটেইখিনি দি দিলোঁ। আপোনালোকে বিলাহীখিনি মিক্সিত পেষ্ট কৰিও দিব পাৰে, কিন্তু মই পেষ্ট কৰি দিয়া নাই। মই এনেকৈ দি দিলোঁ কাটি পেলাই। আৰু মছলাখিনি দিয়াৰ পিছত মানে এইখিনি শুকান হৈ গৈছে, মানে ভজা হৈ গ'ল। এতিয়া অকণমান ইয়াতে পানী দি দিম। যাতে মছলাখিনি ভালদৰে লগ লাগি যায়। একদম চিম্পুল ৰেচিপি হয়। কিছুমানে ইয়াতকৈ মছলা বেছিও খায়, কিছুমানে কমো খায়, কিন্তু মই আৰু চিম্পুল মানে নৰ্মেল বনাইছোঁ। আৰু আপোনালোকে কি বা ভাবে আৰু চিম্পুলে নাভাবে, বেছি মছলা পাতি বুলি ভাবে নাজানো আৰু, কিন্তু মই নৰ্মেলকৈ বনাইছোঁ। আৰু আমাৰ এইখিনি ভজা হ'ল। এতিয়া মই ইয়াতে পানী দি দিম। আমাৰ 1 কেজি গ্ৰেভিখিনি হৈ গ'ল মানে উতলিছে। ইয়াতে কণীকেইটা দিব পাৰিম এতিয়া ইয়াতে কণীকেইটা দি দিম। কণীকেইটা দি দিলোঁ আৰু 2 মিনিটমান পিছত আমাৰ আঞ্জা মানে এগ কাৰী ৰেডি হৈ যাব। ইয়াতে মই এতিয়া অলপ কেঁচা জলকীয়া কাটি দিলোঁ। অলপমান মানে পিয়ৰ কাৰণে ৰাখি থলোঁ, সেইকাৰণে পিছত দিলোঁ জলকীয়াখিনি আৰু জলকীয়া। এতিয়া আমাৰ হৈ গ'ল এগ কাৰী। কাটি লোৱা ধনিয়াখিনি দি দিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেতিয়াহ'লে আজিলৈ বাই বাই। পুনৰ লগ পাম আকৌ এটা ৰেচিপি বা ভিডিঅ'ৰ সৈতে।